নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু কেতিয়াবা মনটো বেয়া লাগিলে বা কাৰোবাৰ ওপৰত খং উঠিলে কি কৰে? মই কি কৰোঁ জানেনে? চাদলৈ গুচি যাওঁ খঙতে। চাদলৈ গুচি গৈ লগত আকৌ কিবা এটা লৈ যাওঁ দেই, কাপোৰ এটা লৈ যাওঁ, যে এনেকৈ মানে কিবা আৰু ফটো তুলিবৰ কাৰণে কেমেৰাটো লৈ যাওঁ। লৈ গৈ চাৰিওফালৰ দৃশ্য চাইও ভাল লাগে আৰু ঈশ্বৰৰ কৃপাত মানে এনেকুৱা হয় কেতিয়াবা মোৰ মানে মন ভাল লগা ধৰণৰ কিবা এটা দেখুৱাই হয়। কেতিয়াবা কুলিয়েই মাতি থাকিব আৰু নহয় কেতিয়াবা বান্দৰ। আজি চাওকচোন, আজি ঘপতকৈ ওলাই গ'লোঁ খঙতে, মানে ইয়াৰ ওপৰত কিবা এটা খং উঠি পেলাই চিধাই ওপৰলৈ গুচি গ'লোঁ চাদলৈ গৈ পেলাই দেখিছোঁ, এয়া চাওকচোন বান্দৰ কেইটামান দেখিছোঁ, ইমান মৰম লাগিছে মোৰ। তেনেকৈ সময়টো পাৰ হৈ গ'ল কেইমিনিটমান। পলাই গুচি যায় বুলি ভয় লাগে নহয়, সেইকাৰণে মনে তুলিছোঁ বেকগ্ৰাউণ্ডত। সেয়া বেকগ্ৰাউণ্ডত আছে দেই বান্দৰকেইটা, দুটা বান্দৰ যি ধুনীয়াকৈ কৈ ইটোৱে সিটোৰ মানে ওকণি চাই দিয়ে, চাইও মৰম লাগে, ইমান ভাল লাগে। ভয়ো লাগে, মানে বেছি ওচৰলৈ যাবলৈ ভয় লাগে। কেলৈ জানেনে? এবাৰ দিল্লীত মানে আমি বন্ধুৰ তাত গৈছিলোঁ, দিল্লীত ফুৰিব গৈছিলোঁ আৰু তেতিয়া ওপৰত চাদত মানে বহুত বান্দৰ দেই। চিগাৰেট খাই পেলাই বহি আছিলোঁ, তেনেকুৱাতে মানে এওঁ কিবা দিগদাৰ দিলেহি পেলাই দুটামানে। দিগদাৰ দিয়া দেখি পেলাই এনেকৈ এওঁ অলপ অভং এনেকৈ হাতখন দি পেলাই মানে অলপ দেখুৱাই দিলে নেকি, এনেকৈ কৰি দিলে। তেনেকৈ একদম আহি পেলাই গোটেই সোপাই আহি খেদি একেবাৰে আচৰিছিলেই আৰু ভাগ্যে মানে ফুল চাৰ্ট পিন্ধি আছিলে কাৰণে বাচিলে। কিন্তু তথাপিতো ইনজেকশ্যন ল'লে দেই, অকণমান আঁচুৰ কৰিছিলে, ইনজেকশ্যন ল'লে, সেইকাৰণে অলপ ভয়ো লাগে বান্দৰলৈ। চাওকচোন কিমান সুন্দৰ পৰিৱেশ। মই মানে যিমান খং উঠক লাগিলে যদি চাদলৈ গুচি আহোঁ, তেতিয়া কিন্তু একদম মনটো শান্ত হৈ যায়। আৰু সেইকাৰণে চাদলৈ গুচি আহোঁ আৰু ঘপককৈ মানে মনে আৰু এটা কথা ভাল পাওঁ যে এওঁ বিচাৰি ফুৰে, ক'ত গ'ল বিচাৰি ফুৰিব যে, মই একদম মনে চাদলৈ উঠি গুচি আহোঁ। আৰু কোনোবাই মানে এনেই মটিভেশ্যনেল স্পীচ এনেকুৱা থাকে ন, তাতে পঢ়া মনত আছে যে আনে যিমানেই যি নকওক কিয় আপুনি মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। কথাবোৰ সত্য, কিন্তু তথাপিতো জানো কোনোবাই কিবা ক'লে নোকোৱাকৈ থাকিব পাৰি? খং কৰিলে কিবা যদি অপচন্দৰ কথা কয়, একেবাৰে মুখতে জাৰি দিবলৈ মন নাযায় জানো? গতিকে তেতিয়া আৰু মনে লাহেকৈ চাদলৈ গুচি আহোঁ। আহি একদম ইমান শান্তি লাগে। এয়া আপোনালোকক দেখুৱাইছোঁ, চাওকচোন বান্দৰকেইটা কেনেকৈ আছে। ভয়ো লাগে দেই, ঘপককৈ আহি পেলাই যদি এটেক কৰে ভয়ো লাগে। কেইটামান খুৱাব পাৰিলে ভাল লাগিলেহেঁতেন, কিন্তু ঘপককৈ দেখিলোঁ, সদায় নাহে, বহুত দিনৰ মূৰত, ছমাহমানৰ মূৰতহে দেখা যায়। সেইকাৰণে খৰাং বুলিতো নহ'লে ঘৰত নাহে অৱশ্যে কয়।